পুৰণি অসমীয়া সমাজৰ মানুহে ডাকৰ বচন নামৰ বহু চৰ্চিত বাস্তৱিক উপদেশৰ ভাণ্ডাৰৰ ৰচনাৰ ওপৰত দাৰ্শনিক ব্যক্তিত্ব আৰোপ কৰি তেওঁক ডাক পুৰুষ বুলিছিল। অসমীয়া সাহিত্যত ডাক পুৰুষৰ নামত চলিত বা তাৰ লগত জড়িত ডাকৰ বচন হিচাপে প্ৰসিদ্ধ লাভ কৰা প্ৰবচনসমূহক আটাইতকৈ প্ৰাচীন মৌখিক সাহিত্যৰূপে আখ্যা দিয়া হয়। এই যে ডাকৰ বচনবোৰ, এইবোৰত মানুহৰ সামাজিক আৰু ব্যৱহাৰিক জীৱনত পালন কৰিব পৰা কিছুমান পৰামৰ্শমূলক উক্তি, ৰাজনীতি, সমাজনীতি, ধৰ্মনীতি, অৰ্থনীতি, কৃষিনীতি এই সকলোবিলাক য'ত সামৰি ৰখা হয়, লগতে ৰন্ধন প্ৰক্ৰিয়া, যাত্ৰাৰ ফল, ৰোগৰ বিৱৰণ আদিৰো উল্লেখ থকা দেখা যায়। তেনে কেইটামান ডাকৰ বচনৰ উদাহৰণ হ'ল— পুহত আহোঁ জেঠত শালি, তেহে জানিবা গৃহস্থালি। ভাত খাই খাবা তিনি শিলিখা, কি কৰিব তাক ৰোগ তিলিকা। উত্তৰত ৰাখিবা চৰু, দক্ষিণত ৰাখিবা গৰু।